আজি আমি দুলীয়াজানৰ অন্তৰ্গত জালনী চাহ বাগিচাত আমি চাহ শ্ৰমিকসকলক লৈ কিনে অসম চাহ জনজাতি ছাত্ৰ সন্থাই সজাগতা সভা অনুষ্ঠিত কৰিছোঁ আৰু বিশেষভাৱে চাহ শ্ৰমিকৰ যিখিনি সমস্যা আছে এই সমস্যাসমূহৰ ওপৰত আমি আজি এই সভা অনুষ্ঠিত কৰিছোঁ আৰু বছৰ বছৰ ধৰি এই চাহ শ্ৰমিকৰ সমস্যাসমূহ সমাধান কৰাৰ প্ৰতিশ্ৰুতি বিভিন্নজনে বিভিন্ন ধৰণৰ দিয়ে, কিন্তু সেই সমস্যাসমূহ আজি পৰ্যন্ত সমস্যাই হৈ আছে। তাৰ পৰিৱৰ্তে আজি নতুন নতুন সমস্যা সৃষ্টি হোৱা আমি দেখা পাইছোঁ। গতিকে আমি ক'ব বিচাৰিছোঁ যে যিহেতু এই বহুত দিনৰ পৰা চলি অহা কিছুমান সৰুৱে আছিলে সমস্যাবিলাক, কিন্তু সেইবিলাক ইমান ডাঙৰ সমস্যাও নাছিলে, কিন্তু সেইবিলাক আজি পৰ্যন্ত পূৰা নহ'ল। যিহেতু চাহ শ্ৰমিকে বাগানত শ্ৰম কৰি আছে 8 ঘণ্টা, তাৰ পৰিৱৰ্তে তাহাঁতি যি হাজিৰা পায় আৰু তাৰ লগতে সংগতি ৰাখি PFও দিয়ে তেওঁলোকক, কিন্তু সেই PF পইচা তেওঁলোকে অৱসৰ লোৱাৰ পিছতো প্ৰায় 2 বছৰমান হৈ গ'ল, কিন্তু এনেকুৱাও মানুহ আছে যে PFৰ পইচা পোৱা নাই। আৰু বাগানত এটা ব্যৱস্থা আছিলে যে পাৰ্মানেণ্ট কাম স্থায়ী শ্ৰমিকে অৱসৰ লোৱাৰ পিছত তেওঁলোকৰ পৰিয়ালৰ কোনোবা এজন তাৰ বদলিত শ্ৰমিক হিচাপে নিয়োজিত কৰাৰ এটা ব্যৱস্থা আছিলে, কিন্তু আজি দেখা গৈছে সেই ব্যৱস্থাটো কিন্তু বাগানবিলাকত কৰিবলৈ আমি দেখিবলৈ পোৱা নাই। যিহেতু অৱসৰ হৈ 2 বছৰ 3 বছৰ মানুহ পৰি আছে আৰু তেওঁলোকক কিন্তু বদলি দিয়া নাই এই শ্ৰমিক হিচাপে বাগানত। আৰু তাৰ পৰিৱৰ্তে কিছুমান এনেকুৱাও পৰিয়াল আছে যে স্থায়ী শ্ৰমিক হিচাপে কাম কৰি আছিলে, অৱসৰ ল'লে, প্ৰায় 2 বছৰ 3 বছৰ হৈ গ'ল, তাৰ বদলি তাক দিয়া নাই তাহাঁতৰ পৰিয়ালৰ, আৰু তাৰ পৰিৱৰ্তে উল্টা তাৰ ঘৰ খালী কৰিব লাগে, সেনেকে ধৰণৰ নটিচ জাৰি কৰা আমি দেখা পাইছোঁ। গতিকে এইবিলাক অতি শীঘ্ৰে সমাধান হ'ব লাগে, অন্যথা কিন্তু আমি এই জালনী চাহ বাগিচাৰ পৰা আৰম্ভ কৰিছোঁ। আমি এই জালনী চাহ বাগিচাৰ পৰা আমি দুলীয়াজানৰ অন্তৰ্গত চাহ বাগিচাসমূহক আমি ক'ব বিচাৰিছোঁ যে তেওঁলোকৰ এই চাহ বাগিচাবিলাকত এনেধৰণৰ সমস্যা আছে, এই সমস্যাসমূহ সমাধান কৰিব লাগে, অন্যথা কিন্তু আমি প্ৰত্যেকখন চাহ বাগিচাত আমি গণতান্ত্ৰিক পদ্ধতিৰে চাহ শ্ৰমিকসকলক লৈ কিনে আন্দোলন কৰিবলৈ বাধ্য হ'ম। আৰু লগতে আৰু এটা কথা ক'ব বিচাৰিছোঁ, যিহেতু নিৰ্বাচন সমাগত, গতিকে এই কথাটো ক'ব বিচাৰিছোঁ যে প্ৰত্যেকবাৰে নেতাসকলে আহে নিৰ্বাচনৰ আগমুহূৰ্তত আৰু কয় এটা কথা যে সমস্যা সমাধান কৰি দিম, চাহ শ্ৰমিকৰ সমস্যা সমাধান কৰি দিম, হাজিৰা 300 টকা, হাজিৰা যিটোত আমাৰ দাবী আছিলে 351 টকা দাবী আছিলে, সেই দাবীটো পূৰণ কৰিম বুলি আজি কমচে কম 2-3টামান নিৰ্বাচন পাৰ হৈ গ'ল, কিন্তু আজি পৰ্যন্ত সেই দাবী পূৰণ নহ'ল। গতিকে এইবাৰ আমি ক'ব বিচাৰিছোঁ, চাহ শ্ৰমিকসকলৰ লগতো আমি আলোচনা কৰিলোঁ যে এইবাৰ যদি কোনো নেতা যদি চাহ বাগানত সোমায়, তেতিয়াহ'লে চাহ শ্ৰমিকৰ সমস্যা প্ৰথম সমাধান কৰিব লাগিব, তাৰপিছতে চাহ শ্ৰমিকে তেওঁলোকক ভোট দিব নে নিদিয়ে সেইটো বিবেচনা কৰিব। গতিকে এইটো স্থানীয় বিধায়কৰ কথাটো মই ক'ব বিচাৰিছোঁ, যিহেতু স্থানীয় বিধায়ক একেবাৰে জিৰ' বুলিও ক'ব বিচৰা নাই, কেলে ক'ব বিচৰা নাই জিৰ', কিন্তু 100% হোৱা নাই, কিন্তু জিৰ' সেইটো কাৰণে ক'ব বিচৰা নাই যে স্থানীয় বিধায়কজনে যিহেতু দুলীয়াজান সমষ্টিত বিশেষকৈ আমাৰ শৈক্ষিক দিশত আমাৰ জনগোষ্ঠীক উন্নতিকৰণৰ কাৰণে 4খন বিদ্যালয় আনিছিলে, তাৰ ভিতৰতে জালনী চাহ বাগিচাত এখন বিদ্যালয় ইতিমধ্যে নিৰ্মাণ হৈছে, কিন্তু নিৰ্মাণৰ কাম যেনেকৈ হ'ব লাগিছিলে সেনেকৈ হোৱা নাই, দ্ৰুতগতিত হোৱা নাই, কিন্তু বিদ্যালয় এখন লৈ আহিলে তাৰ কাৰণে জালনীৰ অলপ হ'লেও তেওঁৰ এই জালনীৰ শৈক্ষিক পৰিৱেশটো ভাল কৰাৰ ক্ষেত্ৰত অলপ হ'লেও অৰিহণা আছে, যে কিন্তু 100ত কাম 100 নাই হোৱা, কিন্তু সেইটোৰ কাৰণে তাক কিন্তু এই বিদ্যালয়ৰ কাৰণে আমি ধন্যবাদ দিব বিচাৰিছোঁ। বাকী তাৰ তুলনাত আমাৰ যিজন সাংসদ আছিলে ৰামেশ্বৰ তেলী, তেওঁ কিন্তু এইখন বাগানতে বোলে সৰু থাকোঁতে আমি গম পাইছোঁ, এইখন বাগানৰ পৰাই বোলে চাহ জনজাতি ছাত্ৰ সন্থা কৰি গৈছে, এইখন বাগানতে থাকি কিনে চাহ জনজাতি ছাত্ৰ সন্থাৰ লেটাৰ পেডত তেওঁ দাবী জনাইছিলে চাহ শ্ৰমিকৰ সমস্যাসমূহ। গতিকে তেওঁক আমি সমস্যাসমূহ দেখাই দিয়াৰ প্ৰয়োজন নাই, তেওঁ ইতিমধ্যে জানে, যিহেতু চাহ জনজাতি ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা গৈছে তেওঁ, আৰু তেওঁ কিন্তু সেইখিনি জানিও আৰু শ্ৰম মন্ত্ৰী হিচাপেও তেওঁ কিন্তু কামখিনি কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে বুলি কওঁ। যে 8 घंटा खाट के तो मेडिकल के बीमारी होले से कोनो हमरा रेशन नहीं पाथी, महीना दिन जाइको नहीं पाथी, खाली 11 बजे तक से बैठाई थकेला, और हुआ की पाइला हमरा हैं, खाली बागान में काम कर 8 घंटा। मोर इटा चिंता है जालनी बागान के लेके, आज छोटो से लेके यहाँ मोर माँ बाप कमात रहे, इतना सुंदर से बागान टा इतना सुंदर रहे, लेकिन एखन देख के बेया लागला बाहर आदमी बागान काट के ले जाए ना, और आज যদি বাগান এরকম সবাই কাট के ले যাবেন তো আমাদের কি হয়, আর আমাদের সব পুতাকের কি হয়, এটা মোর মন में একটা চিন্তা है। তো কাকে বাতাবা, তোরা আসো হা, তো তোরা মুই বার্তা বলো মন খুলকে যে বাগানটাকে বাঁচায় রাখে গেলে তোরা কোনো একটা ব্যবস্থা করে দে বলকে।